নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ আন এটা ভিডিঅ'লৈ আজি আমি আকৌ এবাৰ আলোচনা কৰিম আজি দিনটোত ওলোৱা প্ৰাইভেট চাকৰিসমূহৰ বিষয়ে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মই আপোনাক পৰাপক্ষত যিমান পাৰোঁ কোম্পানী প্ৰভাইড কৰা জবসমূহে মই দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু বহুতো ফেক জবো থাকে আৰু কনচালটেঞ্চি থ্ৰুদিও থাকে যদি আপোনালোকে কনচালটেঞ্চি থ্ৰুদি যাব বিচাৰে তেতিয়াহ'লে যাব পাৰে তাত একো অসুবিধা নাই কিন্তু বহুতে প্ৰিফাৰ কৰে যাতে ডাইৰেক্ট কোম্পানীয়ে প্ৰভাইড কৰা জবসমূহে যাতে আপডেট পায় গতিকে আজিৰ ভিডিঅ'টোত মই কোম্পানীয়ে প্ৰভাইড কৰা জবসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব আৰু যিসকলৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মিলে যোনটো পষ্টৰ এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰে তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল মই মোবাইলৰ স্ক্ৰীণত আহিছোঁ আৰু ইয়াৰ পৰা মই আপোনালোকক এটা এটাকৈ জবৰ ভালদৰে বিৱৰণ দিবলৈ চেষ্টা কৰিম তেনে প্ৰথম জবটো এবাৰ চাই লওঁ ইয়াত দেখাই পাইছে ৰিকোৱাৰ্ড স্মাৰ্ট অফিচ এক্সিকিউটিভ কাম ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট ফিমেল ফৰ এ গুৱাহাটী বেছড ৰেপুটেড জেমছ এণ্ড জুৱেলাৰী শ্ব'ৰুম হোৱাটছআপ ইয়ৰ CV টু দিছ ফোন নাম্বাৰ অৰ্থাৎ এইটো এটা জুৱেলাৰী শ্ব'ৰুমৰ কাৰণে লাগে ফিমেল অফিচ এছিষ্টেণ্ট লাগে গতিকে যদি ফিমেলে কোনোবাই চাই আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো হোৱাটছআপ নাম্বাৰ দি আছে নিজৰ CVখন এইটো হোৱাটছআপ নাম্বাৰত পঠিয়াই দিব লাগিব So next job to is a project associate intellectual forum of Northeast is looking for a research head. The aspiring candidates must have the following skills: 1. Preparation of project report with a proper research methodological approach. 2. Good computer knowledge. Salary is negotiable. Is sync with his/her experience and expertise. Retired person also with computer knowledge and ability to travel may also apply. Candidate must submit their CV by 15 March 2021 to inforium@gmail.com or WhatsApp number এইটোত আৰু তাৰ উপৰিও যদি ভালদৰে ইনফৰমেশ্যন জানিবলৈ হয় তেতিয়াহ'লে ৱেবছাইট দিয়া যায় এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰি কিনে ভালদৰে চাব পাৰে কি ৱেবছাইট হয় কি কোম্পানী হয় আৰু কেনেকুৱা কাম হ'ব সকলোবোৰ আপোনালোকে বুজিব পাৰিব গতিকে এইটো এটা ছেকেণ্ড জব হয় তাৰপিছত আৰু এটা মই দেখাই আছোঁ তাৰ নেক্সট হৈছে গুৱাহাটী বেছড কোম্পানী ৰিকোৱাৰ্ডছ চেলছ ছাৰ্ভিচ ইঞ্জিনিয়াৰ মেল ছেকেণ্ড হৈছে ইঞ্জিনিয়াৰ স্পেয়াৰ্ছ মেল ফিমেল BTech ডিপ্ল'মা ITI মেকানিকেল ইলেক্ট্ৰিকেল ইজ ৰিকোৱাৰ্ড ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ মে এপ্লাই এক্সপিৰিয়েঞ্চ ইন ইণ্ডাষ্ট্ৰিয়েল মেচিনাৰিজ ইজ প্ৰিফাৰ্ড চেণ্ড ইয়ৰ ৰিজিউম এট দিছ ইমেইল ID অন অৰ বিফ'ৰ 6/3/2021 অৰ্থাৎ গুৱাহাটী বেছড এটা কোম্পানী হয় য'ত চেলছ ছাৰ্ভিচ ইঞ্জিনিয়াৰ দৰকাৰ হৈছে স্পেয়াৰ্ছৰ কাৰণে ইঞ্জিনিয়াৰ স্পেয়াৰ্ছ দৰকাৰ হৈছে আৰু তেওঁলোকৰ কোৱালিফিকেশ্যনবোৰ এনেধৰণৰ হ'ব লাগিব BTech ডিপ্ল'মা ITI মেকানিকেল ইলেক্ট্ৰিকেলত হ'ব লাগিব আৰু ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ দুয়ো এপ্লাই কৰিব পাৰে আৰু যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিয়েল মেচিনাৰিজ যদি কাম কৰিছে তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰিফাৰ কৰিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল IDত আপোনালোকে 6 তাৰিখৰ আগে আগে নিজৰ CVখন পঠিয়াই দিব লাগিব তাৰপিছত নেক্সট আমি চাওঁ নেক্সট এটা আছে ৰিকোৱাৰ্ড ফিল্ড অফিচাৰ ফৰ ACN ইনফটেক কম্পিউটাৰ এডুকেশ্যন হেড অফিচ গুৱাহাটী চেণ্ড ইয়ৰ ৰিজিউম দিছ ইমেইল ID অৰ্থাৎ এজন ফিল্ড অফিচাৰৰ দৰকাৰ হৈছে ACN ইনফটেক কম্পিউটাৰ এডুকেশ্যনৰ কাৰণে হেড অফিচ আছে গুৱাহাটীত যদি আপোনালোকে ইচ্ছুক হয় ফিল্ড অফিচাৰৰ কাৰণে এইটো ইমেইল IDত নিজৰ CVখন পঠিয়াই দিব যদি আপোনালোকে চিলেক্ট হয় তেতিয়াহ'লে আপোনালোক ইণ্টাৰভিউৰ কাৰণে কল কৰা হ'ব তাৰপিছত নেক্সট আমি চাওঁ নেক্সট আছে আপোনালোকৰ এপ্লিকেশ্যনছ invited urgently applications are invited for the post of associate professor MPED having PhD NET MPhil preferable with 8 years experience one post and second post was assistant professor MPED having NET MPhil preferable for post may apply within 10 days to Abhiruchi Institute of Physical Education 130 MC Road Senikuti Guwahati এইটো এটা এছ'চিয়েট প্ৰফেচৰৰ কাৰণে পোষ্ট ওলাইছে আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে আৰু কোৱালিফিকেশ্যনসমূহ ইয়াত এনেধৰণে দিয়া আছে
ক্ৰমান্বয়ে আপোনালোকে চাই ল'ব পাৰে আৰু ইয়াৰ এড্ৰেছটো হ'ব চেনীকুঠি গুৱাহাটী অৰ্থাৎ যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে ফোন নম্বৰসমূহ দিয়া আছে আপোনালোকে কল কৰি সকলো ডিটেইলছ জানি ল'ব পাৰে আৰু যদি ইচ্ছুক হয় তাৰপিছতে আপোনালোকে এইটো ইমেইল আইডিত নিজৰ চিভিখন মেইল কৰি দিব তাৰপিছত আৰু এটা নেক্সট আছে reputed group of companies for ITS skill training division wanted following staff for Guwahati and branches offices in Assam. এক নম্বৰটো project coordinator, center manager, male, female, minimum 2 years skill experience in any project like PMKVY, DDUGKY, construction sector. Next was a female coordinator, project coordinator, postgraduate MBA engineering graduate হ'ব লাগিব fresher আৰু experience both can apply 3 number আছে manager project coordinator for PMKVY RPL project candidate should have experience in RPL project 4 number আছে civil engineer diploma বা degree হ'ব লাগিব for skill training project minimum 1 year experience good salary and other benefits interested candidate can send biodata with stamp size photograph to this email ID অৰ্থাৎ এইটো এটা গ্ৰুপ অফ কোম্পানীজ হয় ৰেপুটেড গ্ৰুপ হয় আৰু ইয়াত ভালেখিনি ষ্টাফ পদ দৰকাৰ হৈছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ নেক্সট আপোনালোকৰ ফিমেল কোঅৰ্ডিনেটৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ তাৰপিছতে মেনেজাৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ চিভিল ইঞ্জিনিয়াৰ ডিপ্ল'মা ডিগ্ৰী থকা গতিকে তেনেধৰণৰ ইচ্ছুক যদি কোনোবা আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এইটো পষ্টত এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে ইমেইল আইডিটোত আপোনালোকৰ চিভিখন মেইল কৰি দিব তাৰপিছত নেক্সট আমি চাওঁ তাৰপিছত এটা আছে ৰিকুৱাৰ্ড এ প্ৰিন্সিপাল ইংলিছ কম্পিউটাৰ এণ্ড এ ছায়েন্স টিচাৰ ইন এ CBSE স্কুল এট গুৱাহাটী কণ্টেক্ট নম্বৰ দিয়া আছে এটা CBSE স্কুল হয় গুৱাহাটীত অৱস্থিত আৰু প্ৰিন্সিপাল ইংলিছ আৰু কম্পিউটাৰ আৰু ছায়েন্স টিচাৰ দৰকাৰ হৈছে গতিকে যদি আপোনালোকে কিবা সুধিব থাকে তেতিয়াহ'লে এই ফোন নম্বৰত সুধি ল'ব পাৰে আৰু যদি আপোনালোকৰ সকলোবোৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মিলে ক্ৰাইটেৰিয়া যদি মিলে তেতিয়াহ'লে নিজৰ চিভিখন এইটো মেইল আইডিত পঠিয়াই দিব লাগিব তাৰপিছত আছে ৰিকুৱাৰ্ড এন অফিচ এক্সিকিউটিভ ফিমেল উইথ নলেজ অফ টেলি একাউণ্টছ ফৰ এ কনষ্ট্ৰাকশ্যন ফাৰ্ম গুৱাহাটী এগৰাকী ফিমেল অফিচ এক্সিকিউটিভ টেলি জনা হ'ব লাগিব একাউণ্টছ নলেজ থকা হ'ব লাগিব আৰু এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ কাৰণে লাগে গুৱাহাটীত অৱস্থিত যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াত ফোন কৰিব ফোন কৰি কিনে সকলোবোৰ ডিটেইলছ লৈ হয়তো চাগে ৱাকিঙৰ কাৰণে মাতিব পাৰে তাৰপিছত আৰু এটা আছে ৰিকুৱাৰ্ড লেডি একাউণ্টেণ্ট ফৰ ট্ৰেডিং ফাৰ্ম এট আঠগাঁও গুৱাহাটী নলেজ অফ টেলি ইজ মাষ্ট কণ্টেক্ট নম্বৰ দিয়া আছে আৰু ইমেইল আইডিও দিয়া আছে এটা ট্ৰেডিং ফাৰ্ম হয় আঠগাঁৱত অৱস্থিত গুৱাহাটী আৰু টেলি জনা হ'ব লাগিব যদি আপোনালোকে ইচ্ছুক হয় তেওঁ এগৰাকী লেডি হ'ব লাগিব ইচ্ছুক হ'লে আপোনালোকে এইটো মেইল আইডিত মেইল কৰিব লাগিব নিজৰ চিভিখন অথবা কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে ফোন নম্বৰটোত সকলোবোৰ জানি ল'ব পাৰে তাৰ নেক্সট আমি চাওঁ তাৰপিছত আছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ হোটেল ফ্ৰণ্ট অফিচ ৰিচেপশ্যনিষ্ট ইণ্টাৰভিউ অন ফ্ৰাইডে 5 March ইণ্টাৰেষ্টেড কেণ্ডিডেট কণ্টেক্ট ফোন নম্বৰ এইটো হয়তো কনচালটেঞ্চি নহ'ব পাৰে সেইটো কাৰণে আপোনালোকক এবাৰ ফোন কৰি চাবলৈ অনুৰোধ কৰিছোঁ এটা হোটেল ফ্ৰণ্ট অফিচ ৰিচেপশ্যনিষ্ট দৰকাৰ হৈছে ইণ্টাৰভিউ আছে 5 Marchত যদি আপোনালোকে ইচ্ছুক হয় এনেই ফোন কৰি এটা জানি ল'ব পাৰে যে এইটো কনচালটেঞ্চি হয় নে ডাইৰেক্ট হোটেলখনৰ পৰাই ফোন কৰিছে যদি আপোনালোকে ইচ্ছুক হয় সকলোবোৰ আপোনালোকে নিজে কৰি পেলাই চাব পাৰে নেক্সটটো আছে এইটো এটা ডিলাৰ হয় উই আৰ হায়াৰিং ফৰ বিল' মেনশ্যন পোষ্ট ইন আৱাৰ অৰ্গেনাইজেশ্যন পজিশ্যনবোৰ এনেধৰণৰ পাৰ্টছ মেনেজাৰ এক্সপিৰিয়েঞ্চ ইন পাৰ্টছ মেনেজমেণ্ট CRM এক্সপিৰিয়েঞ্চ ইন টেলিকম ইণ্ডাষ্ট্ৰী ৰাইড কোঅৰ্ডিনেটৰ টেলিকলাৰ এক্সপিৰিয়েঞ্চ ইন টেলিকম ইণ্ডাষ্ট্ৰী ৱাশ্বিং বয় ৱাক ইন ইণ্টাৰভিউ অন 2nd, 3rd and 4th March from 10:30 AM onwards এড্ৰেছটো দিয়া আছে নেশ্যনেল হাইৱে 37 নিয়াৰ সৰুসজাই ষ্টেডিয়াম গৰলীয়া গুৱাহাটী 781040 ৰয়েল এনফিল্ড চৰাইঘাট ৰাইডাৰ্ছ গতিকে এই ঠাইডোখৰত আপোনালোকে যাব লাগিব যদি আপোনালোকে ওপৰৰ পোষ্টসমূহৰ কাৰণে ইচ্ছুক হয় যিকোনো পোষ্টৰ কাৰণে ইচ্ছুক হ'লে আপোনালোকে নিজে যাব লাগিব ইণ্টাৰভিউ চলি আছে 2, 3 আৰু 4 তাত গৈ আপোনালোকে নিজে ইণ্টাৰভিউ দি কিনে আহিব পাৰে ৱাক ইন ইণ্টাৰভিউ হয় আপোনালোকে নিজে যাব লাগিব সময়মতে 10 বজাৰ 10:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব
এইটো এটা আছিলে গতিকে আজিৰ ভিডিঅ'বোৰ বৰ বেছিকৈ নাই পোষ্টসমূহ গতিকে যিখিনি ওলাইছিল আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তাত গৈ কিনে বা ৱাক ইনত এটেণ্ড হৈ কিনে বা নিজৰ CV-সমূহ চেণ্ড কৰি কিনে অলপ সময় ৱেইট কৰিব পাৰে কি ৰিজাল্ট আহে দেখাবলৈ মই আপোনালোকক অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ যিহেতু বৰ্তমান আজিৰ দিনটোত ইমান এটা জব ওলোৱা নাই যিকেইটা ওলালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকৰ ভাল পালে ভিডিঅ'টো চাই কিনে আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে যিবোৰ ইমেইল আইডি দিয়া থাকে সেইবোৰ ইমেইল আইডিত নিজৰ CV-খন পঠিয়াই কিনে এপ্লাই কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে আকৌ এবাৰ লগ পাম